সৰ্বপ্ৰথমে মই আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ জিহুৱাক মই ধন্যবাদ দিছোঁ আৰু লগতে মই থাৰ জিউনি লামা ইউটিউব চেনেলৰ হৈ আপোনালোকৰ সকলোকে নমস্কাৰ যাচিলোঁ আৰু এই ইউটিউব চেনেলত আপোনালোকক স্বাগতম কৰাইছোঁ। আজি সঁচাকৈ ঈশ্বৰৰ বাক্য আমি যেতিয়া শুনো আৰু এই ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰাই আমি শক্তি পাওঁ আৰু সেই শক্তিয়ে আমাক বলৱন্ত কৰে আৰু পবিত্ৰ আত্মাই কওঁতাবিলাকক বা শুনোতাবিলাকক সেই শক্তিটো প্ৰদান কৰে। এইটোৰ কাৰণে মই আপোনালোকক খন্তেক মই ঈশ্বৰৰ বাক্য আপোনালোকক ক'ব বিচাৰি আছোঁ। যেতিয়া আমি ঈশ্বৰৰ বাক্য শুনো মানি চলোঁ তেতিয়া আমাক ফলৱন্ত কৰে আৰু আমি আমাৰ জীৱনত আমি ফলৱান হওঁ। আমি জানো যে ঈশ্বৰৰ বাক্য যেতিয়া আমি শুনো আৰু সেই শুনাই আমাক বিশ্বাসত বৃদ্ধি কৰায় আৰু যেতিয়া আমি দেখিব পাৰছোঁ যেতিয়া আমি বিশ্বাস কৰোঁ আৰু সেই বিশ্বাস কৰাৰ যোগেদি আমাৰ মন পৰিৱৰ্তন হয় বা মন পালটন কৰাব পাৰোঁ। আমি জানো বাইবেলত আমি পুৰণি নিয়মত আমি দেখা পাইছোঁ নাথান ভাৱবাদীয়ে দাউদ ৰজাক ঈশ্বৰৰ বাৰ্তা শুনাইছিলে। তেতিয়াই সেই দাউদ ৰজাই নিজকে নিজে সি অনুতাপ কৰিছিলে বা বুজিছিলে আৰু নিজৰ পাপ অপৰাধবোৰ সি ক্ষমা বিচাৰিছিলে। সেই বাক্যটো আমি যদি পুৰণি নিয়ম গীতমালা 32 আৰু 51 নম্বৰত যদি আমি চাওঁ তাতে আমি চালে আমি দেখা পাওঁ। আৰু আমি যদি আকৌ বাইবেলত আমি চাব যাওঁ আমি যেচিয়া পুস্তকত আমি তাতেও দেখা পাওঁ। তাতে যেচিয়া ভাৱবাদীয়ে মন পৰিৱৰ্তনৰ বাক্য বা বাৰ্তাটো আমি তাতে দেখা পাওঁ। যেতিয়া আমি যেচিয়া ভাৱবাদী 6 অধ্যায় 5 পদটো আমি পঢ়োঁ তাতে এনেদৰে লিখা আছে। মই সেই বাক্যটো খন্তেক পঢ়িব বিচাৰি আছোঁ। তাতে মই ক'লোঁ হায় হায় মই নষ্ট হ'লোঁ কিয়নো মই অশুচি অৰ্থৰ মানুহ আৰু অশুচি অৰ্থৰ কথা কোৱাৰ মাজত বাস কৰিছোঁ। কাৰণ মই নিজ চকুৰে বাহিনীবিলাকৰ ৰজা জিহুৱাক দেখা পালোঁ। তো এই বাক্যটো আমি দেখাব পাওঁ যেচিয়াই নিজৰ মন পৰিৱৰ্তন কৰিছিলে যে নিজৰ ভুল নিজৰ অপৰাধবিলাকক সি বুজি পাইছিলে বা গম পাইছিলে। আৰু যদি আমি নতুন নিয়মত আমি চাব যাওঁ তাতেও আমাক কৈ আছে যে যেতিয়া সমৰীয় তিৰোতা মানে নাদৰ পাৰত যীশুৰ বাক্য শুনিলে আৰু যীশুৰ বাক্য শুনাৰ পিছত সেই সমৰীয়া তিৰোতাই মন পৰিৱৰ্তন কৰিলে মন পালটন কৰিলে আৰু যেতিয়া সেই সমৰীয়া তিৰোতাই মন পৰিৱৰ্তন কৰিলে তেতিয়া সি নগৰলৈ মানে দৌৰি গৈ নগৰৰ মানুহবিলাকক সেই শুভবাৰ্তা কৈছিলে বা শুভবাৰ্তা জনাইছিলে। আমি যদি তাত দেখা পাওঁ যে প্ৰভুৱে যেতিয়া জনালে যে যীশুৱে জহনতকৈ বেছি শিশু কৰিলে আৰু বাপ্তিস্মা কৰিলে বুলি ফৰিচীবিলাকে শুনিলে, কিন্তু যীশুৱে নিজেই বাপ্তিস্মা নকৰিলে। তেওঁৰ শিশুবিলাকে যেহুদীক এৰি আকৌ গালিললৈ গ'ল। তাতে তেওঁ সমৰীয়া দেশদি যাব লগা হ'ল। সেইকাৰণে সমৰীয়া দেশদি যোৱা লগ হ'ল। সেইকাৰণে যাকবে তেওঁৰ পুতেক যোচেফক যি মাটি ডোখৰ দিছিল তাৰ ওপৰত সমৰীয়াৰ চুখৰ নামেৰে এখন নগৰলৈ তেওঁ গ'ল। সেই ঠাইতে যাকবৰ নাদ আছিল। তাতে প্ৰায় 6 বজাৰ সময়ত যীশুৱে যাত্ৰা কৰি কৰি ক্ষান্ত হৈ সেই নাদৰ দাঁতিত বহিল আৰু সেই বহি থকা সময়ত যীশুৱে
সমৰীয়া তিৰোতাৰ লগত যি কথা বাৰ্তা হ'ল যে সমৰীয়া তিৰোতাক যীশুৱে ক'লে যে হে নাৰী তুমি মোক খাবলৈ পানী দিয়া। তেতিয়া সেই সমৰীয়া তিৰোতাই ক'লে যে হে গুৰু, যিহুদী আৰু সমৰীয়াবিলাকৰ মাজত এনে নিয়ম নাই বুলি সমৰীয়া তিৰোতাই যীশুক ক'লে। যেতিয়া সমৰীয়া তিৰোতাই যীশুক ক'লে তেতিয়া যীশুৱে ক'লে হয় মই জানো, কিন্তু তুমি যি পানী মোক খাবলৈ দিবা সেই পানী আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী তোমাক দিম সেই পানী খালে যিজনে খাব সেই খোৱাজনৰ পৰাই ভুমুক ওলাব বুলি যীশুৱে ক'লে। তেতিয়া সেই সমৰীয়া তিৰোতাই যীশুক ক'লে যে তোমাৰ দিয়া মোক সেই পানী। তেতিয়া যীশুৱে ক'লে যে তোমাৰ মানুহজনক মাতি অনাগৈ। সমৰীয়া তিৰোতাই ক'লে মোৰ স্বামীজন নাই। তেতিয়া যীশু আকৌ ক'লে যে হয়, তোমাৰ যি স্বামী আছে সেই স্বামী তোমাৰ নহয়, আৰু সেই যি পাঁচজন আছিলে সিও তোমাৰ নহয়। তেতিয়া সমৰীয়া তিৰোতাই ভাবিল যে এইজননো কোন আৰু কেনেকৈ এই মোৰ সকলো কথাখিনি সি ক'ব পাৰিলে। আৰু তৎক্ষণাতে সেই সমৰীয়া তিৰোতাই নগৰখনলৈ দৌৰি গৈ মানুহবিলাকক ক'লে যে বোলে সেইজন সিয়ে। তাৰ কাৰণে আহক আমিও সমৰীয়া তিৰোতাই যেনেকৈ নিজৰ মন পালটন কৰিলে আৰু নিজেই খবৰবাৰ্তা প্ৰচাৰ কৰিলে, ঠিক এনেৰূপে আমি যদি থেছলনিয়াবিলাকৰ তালৈ যাওঁ, সাধু পৌলে যেনেকৈ থেছলনিয়াবিলাকত খবৰবাৰ্তা জনাইছিলে, খবৰবাৰ্তা প্ৰচাৰ কৰিছিলে, তেতিয়া সেই থেছলনিয়াবিলাকত থকা মানুহবিলাকে বা বিশ্বাসী মানুহবিলাকে ইহঁতে সেই বাক্য শুনাৰ পিছত ইহঁতে আনন্দ পাইছিল, ভাল পাইছিলে, আৰু ভাল পোৱাৰ পিছত ইহঁতে সেই বাক্য গ্ৰহণ কৰিলে। আৰু গ্ৰহণ কৰাৰ পিছত ইহঁতে যি মূৰ্তি পূজাবিলাকৰ পৰা ইহঁতে ঘূৰি আহিল ঈশ্বৰৰ তালৈ। আৰু ইহঁতে যেতিয়া ঘূৰি আহিলে আৰু ঘূৰি অহাৰ পিছত ইহঁতে এজন ভাল বিশ্বাসী হৈ বা ভাল এজন নমুনা উদাহৰণ খ্ৰীষ্টান হৈ জীৱন যাপন কৰিলে। সেই বাক্যটো আমি দেখা পাওঁ। সেইটোৰ কাৰণে এই বাক্য যদি আমি পঢ়োঁ, ফাৰ্ষ্ট থেছলনিয়া 1 অধ্যায়ৰ আমি 1 পৰা যদি 5 পদলৈকে তাতে আমি পঢ়োঁ, তাতে আমি দেখা পাওঁ যে তাতে এই বাক্য লিখা আছে যে কাৰণ আমাৰ শুভবাৰ্তা কেৱল বাক্যৰে নহয়, শক্তি পবিত্ৰ আত্মা আৰু সম্পূৰ্ণ নিশ্চয়তাৰে তোমালোকৰ মাজত উপস্থিত হ'ল। আমি তোমালোকৰ অৰ্থে তোমালোকৰ প্ৰতি লোক আছিলোঁ। কেনে লোক আছিলোঁ তাক তোমালোকেও নাজানা আৰু তোমালোকে বহু কেলেকৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ বাক্য গ্ৰাহ্য কৰি আমাৰ আৰু প্ৰভুৰ এনে অনুগামী হ'লা যেন মাকিদুনিয়া আৰু আখায়ত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হ'লা, কিয়নো মাকিদুনিয়া আৰু আখায় দেশতে যে তোমালোকৰ পৰা প্ৰভুৰ বাক্য প্ৰতিনিধিত হ'ল। অকল সেয়ে নহয়, ঈশ্বৰৰ প্ৰতি তোমালোকৰ যি বিশ্বাস তাৰ বাৰ্তা সকলো ঠাইতে এনেকৈ ব্যাখ্যা হ'ল যে আমাৰ আৰু একো ক'বৰ প্ৰয়োজন নাই, কাৰণ আমাৰ বিষয়ে অৰ্থাৎ তোমালোকৰ ওপৰলৈ আমাৰ যোৱা কেনে হৈছিল আৰু তোমালোকে জীৱনৰ সত্য ঈশ্বৰে সেৱা কৰিবলৈ আৰু যি জনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, অৰ্থাৎ আগলৈ বল লগা ক্ৰোধৰ পৰা উদ্ধাৰ কৰ্তা তেওঁৰ পবিত্ৰ পুত্ৰ যি যীশু তেওঁ স্বৰ্গৰ পৰা অনালৈকে অপেক্ষা কৰিবলৈ যিদৰে তোমালোকৰ প্ৰতিমাবোৰৰ পৰা ঈশ্বৰলৈ পালটলা, সেই সকলো কথা তেওঁবিলাকে নিজেই বৰ্ণনা কৰিলে। তো চাওক, আমিও যেতিয়া ঈশ্বৰৰ বাক্য শুনো, যেতিয়া ঈশ্বৰৰ বাক্য বিশ্বাস কৰোঁ, তেতিয়া আমিও বুজি পাওঁ যে আমি কেনেদৰে আমি
আমাৰ অপৰাধবিলাকৰ পৰা আমি আমাৰ পাপবিলাকৰ পৰা আমি আমাৰ ভুলবিলাকৰ পৰা আমি মূৰ্তি পূজাবিলাকৰ পৰা আমি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ জীৱনলৈ আমি ঘূৰি সেই বাক্যটো আমি নিজেই বুজিব পাওঁ আৰু সেই বাক্যবিলাকক কেতিয়া আমি বুজিব পাওঁ যেতিয়া আমি ঈশ্বৰৰ বাক্য শুনো আৰু বিশ্বাস কৰোঁ তেতিয়াহে আমি নিজকে নিজে এজন ফলৱন্ত খ্ৰীষ্টান হিচাপে আমাক গণ্য কৰা হয় সেইটোৰ কাৰণে আহক আমি সকলোৱে যেন আমি পৰিৱৰ্তন জীৱনটোক লৈ যেন আমি ঈশ্বৰৰ তাত যেন লাগি থাকিব পাৰোঁ এই সঠিক বাক্য মই আপোনালোকক কৈ সকলোকে ধন্যবাদ দি ইয়াতে মই বাক্য সামৰণি মাৰিছোঁ ধন্যবাদ